অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ পুৱাতেই ঘৰৰ পৰা ওলাই আহিল কেইজনমান যুৱক, কিন্তু তিনিআলিত আড্ডা মাৰিবলৈ নহয়। গ্লেমাৰ পালছ, পালছাৰ 150, পালছাৰ 220, কাৱাচাকিলৈ যুৱক কেইজনৰ খিলঞ্জীয়া ৰক্ষাৰ যুঁজ। বাইকৰ পৰা দাবীয়ে যুঁজত নামিল যুৱক কেইজন। হাতে হাতে কৰণী, বেলচাৰ, কান্ধত ভাৰ। কোনে ক'লে মিয়া নহ'লে অসম নচলে? অসমত মিয়া নহয়, অসমীয়াই কৰিছে কাম। কাম অসমৰ যেতিয়া দায়িত্বও অসমীয়াৰ। মিয়াক প্ৰত্যাহ্বান জনাই গোলাঘাটত হাতে কামে নামিল এদল অসমীয়া যুৱক। উজনি অসমত মিয়া মজুৰৰ প্ৰভাৱ নাইকিয়া হোৱাত অসমীয়া যুৱকৰ আত্মনিয়োগ আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন ছবি। এইবোৰ মিছা কথা আকৌ। আমি এতিয়া 15 বছৰ হ'ল কাম কৰিয়ে আছোঁ। তেনেকৈ কাম পালেতো কৰিবই লাগিব, আমি অসমীয়া মানুহ কৰিব লাগিব। হয়, এতিয়া বাহিৰৰ মানুহ ইয়াত কাম কৰিব পৰা নাই কাৰণে আমিও কামৰ সন্ধান পাইছোঁ, আমিও কাম কৰিবলৈ পাইছোঁ ইয়াত। গতিকে ভাল হৈছে, আমিও কাম নিজৰ ওপৰতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ কাম বন পোৱাৰ কাৰণে। আগত অকণমান অসুবিধা হৈছিলে বাহিৰৰ মানুহে কাম পোৱাৰ কাৰণে। কামৰ সন্ধানত বহিৰাজ্যলৈ যোৱা অসমীয়া যুৱকে আজি নিজৰ অঞ্চলতেই বিচাৰি পাইছে কাম। পূৰ্বে মিয়া মজুৰৰ পৰা কাম পোৱা নাছিল অসমীয়া যুৱকে, কিন্তু এতিয়া ছবি সম্পূৰ্ণ সলনি হৈছে। কেৱল লাগে স্থানীয় ৰাইজৰ সঁহাৰি। ক'বলৈ গ'লে অসমীয়া চব কাম কৰিব পাৰে। এতিয়া ধৰি লওক আগতে অসমীয়ালৈ কাম পোৱা নাছিলে, ধৰি লওক ক'ৰবাত গৈছিলে, এতিয়া তাত মিয়া মাতি আনিছিলে বেলেগৰ পৰা কাম কৰিম বুলি। অসমীয়ালৈ আহিছে, চব কামতে আগভাগ লৈছে। এতিয়া আমাৰ ইয়াতো আপোনাৰ 20-30জন মানুহ আছে, চবেই অসমীয়ালৈ হয়। আৰু সেইমতে মই ভাবোঁ অসমীয়াবিলাক ছাপোৰ্ট কৰক। অসমৰ মানুহে যিবিলাক ধৰি লওক এতিয়া কাম বন আছে সেইবিলাক অসমৰ মানুহে লওক। আমি ধৰি লওক যি য'ত যেনেকৈ পায় ধৰি লওক, মানে তেনেকুৱা কোনো নিৰ্দিষ্ট নাই, যি পাম তাকে কৰিম, কোনো কথা নাই। ধৰি লওক পকাৰ পৰা আদি কৰি ৰং পেইণ্টাৰ যি য'ত হয়। পূৰ্বে মজুৰি কৰাৰ সুযোগ লৈ কৌশলগতভাৱে চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰিছিল মিয়াই। সেই চৰকাৰী ভূমি বেদখলমুক্ত কৰি অসমৰ পৰা মিয়া খেদা কাৰ্যক ৰাজ্য চৰকাৰ আৰু দল সংগঠনক শলাগ লৈছে এইসকল অসমীয়া যুৱকে। খেতিপথাৰৰ কাম সামৰি এতিয়া গাঁৱতেই অসমীয়াই কৰিছে মজুৰি। খেতি কাম কৰোঁ, মোৰ ঘৰতে মই খেতি নিজে কৰোঁ, লগত পাপা মা ভাইটি আমি সকলোৱে কাম কৰোঁ। এইটো কথা নহয় যে মিয়া নহ'লে কাম নহয়। ঘৰততো এনেই থাকিলে নহ'ব ন, লগৰ লগত কাম কৰি ভাল লাগে, সেইদেখি ওলাই আহিছোঁ। আমি কাম কৰি চলিব লাগিব। মিয়া নাথাকিলে অসমত কাম নহয় বুলি কোৱা এই কথাষাৰ এতিয়া মিছা প্ৰমাণিত হৈছে। অসমত মিয়া নহয়, অসমীয়াই কৰিছে কাম। কাম অসমৰ যেতিয়া দায়িত্বও অসমীয়াৰ। গোলাঘাটৰ পৰা জয়দীপ গুপ্তা, DY 365।